নমস্কাৰ আমাৰ SSC GD ফিজিকেলৰ কাৰণে যিটো হাইটৰ যিটো সীমা দিয়া আছিলে বহুতে এইটোত কনফিউজ হৈ থাকে যে অকল নতুন কেণ্ডিডেট আছে এনেই ওপৰত হাইট লিখা আছে যে মেলৰ 170 লাগে আৰু ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ লাগে এইটো অল ইণ্ডিয়াৰ কাৰণে বাকি ষ্টেটৰ কাৰণে আৰু আমাৰ অসমৰ কাৰণে বা যিখিনিৰ ৰিজাৰ্ভেশ্যন আছে ৰিলেক্সেশ্যন ইন হাইট অফ ফিউ কেটেগৰী অফ কেণ্ডিডেট এইকেইটা কেটেগৰী যিহেতু ৰিজাৰ্ভেশ্যন আছে হাইটৰ ৰিলেক্সেশ্যন দিয়া হয় তাৰপিছত কি পৰিছে এইকেইটা আমি চাওঁ অল কেণ্ডিডেট বিলঙিং টু শিডিউল ট্ৰাইব ST সকলৰ কাৰণে 162.5 অল ইণ্ডিয়াৰ কাৰণে অল শিডিউল ট্ৰাইব কেণ্ডিডেটছ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ মানে আমাৰ অসমৰ বা আমাৰ সাতভনী যিকেইখন আছে নৰ্থ ইষ্টৰ সেইকেইখনৰ কাৰণে কৈছে 157.0 মানে যদি মেইল কেণ্ডিডেট হয় 157.0 লাগিব আৰু ফিমেল হ'লে 147.5 লাগিব তাৰপিছতে চাবলগীয়াটো আছে আমাৰ ইয়াতে কি আমাৰ জেনেৰেলৰ কাৰণে ইয়াত লিখা আছে চোৱা কেণ্ডিডেট ফলিং ইন দি কেটেগৰী অফ গাৰৱালিজ কুমাউনিজ ডোগ্ৰাছ মাৰাঠা এণ্ড candidates belonging to the state UTs of Assam, Himachal Pradesh, Jammu and Kashmir and Ladakh. ABCD নম্বৰ যিটো আছে 165 লাগিব আৰু ফিমেলৰ কাৰণে 155 লাগিব জেনেৰেলৰ কাৰণে আমাৰ OBC কাৰণে SC সকলৰ কাৰণে আৰু ST সকলৰ কাৰণে লাগিব কিমান 157 আৰু ছোৱালীৰ কাৰণে 147.5 এইটো হৈছে হাইটৰ সীমা